কৃষ্ণাই চোৰাংকাঠ ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান কৃষ্ণাই মধ্য আঞ্চলিক বন বিভাগৰ অভিযানত গ্ৰেপ্তাৰ এটা চোৰাংকাঠ ব্যৱসায়ী জামবাৰীৰ ফকিৰচান আলীক গ্ৰেপ্তাৰ বন বিভাগৰ হালগছৰ কুণ্ডাসহ এখন টাটা মেজিক জব্দ কৰিছে বন বিভাগে আন কেইবাটাও অঞ্চলত বন বিভাগৰ অভিযান চালানবিহীন 3খন খৰিভৰ্তি পিকআপ ভান জব্দ কৰিছে বন বিভাগে জব্দ হৈছে 3খন বালিভৰ্তি ট্ৰেক্টৰ এখন বালিভৰ্তি পিকআপ ভান আচ্ছা আমি যোৱা 17 তাৰিখৰ পৰা আমি কন্টিনিউ তাৰমানে আমি 32 জন ষ্টাফ তিনিটা ভাগত ভাগ হৈ কৃষ্ণাই বনাঞ্চলৰ বিভিন্ন এৰিয়াত আমি টহল দিওঁ 18 তাৰিখে আমি ৰাতিপুৱা লেলা নামৰ ঠাই এক টুকুৰাত তাত আমি গম পালোঁ যে গছ কাটি আছে লগে লগে মই ষ্টাফ পঠাই দিলোঁ বেটেলিয়ন পঠাই দিলোঁ যাই তাত গাড়ীখন পালে লোড গাড়ী পালে হাল গছ আৰু তাত আহি আমি ইয়াতে গাড়ীখন হেৰি কৰিলোঁ মানুহকেইটা আমি ইতিমধ্যে লকাপত মানে থানাত আমি মানে কোৰ্টত জমা দিলোঁ তাৰপিছত আহিলোঁ আমি পাইকান ৰিজাৰ্ভৰ ভিতৰেদি পেট্ৰলিং কৰি থাকোঁতে ইবাগৰ পৰা বালি গাড়ী এখন আহিছে বালি গাড়ীখন আমি সুধিলোঁ যে ক'ৰ পৰা লৈ আহিছে তেওঁলোকে ক'লে যে ওচৰৰ পৰা আমি নদীৰ পৰা আনিছোঁ তেতিয়া দেখিলোঁ যে এইটোতো আমাৰ ৰিজাৰ্ভ ফৰেষ্টৰ ভিতৰত বোলে তোমাক কোনে কাটিব দিছিল বোলে আমি নিজে কাটি আহিছোঁ মই সেইখন লগে লগে গাড়ী লৈ আহিলোঁ লৈ আহি সেইখনো অফেন্স কৰিলোঁ তাৰপিছত মেণ্ডি পথাৰ নামৰ ঠাই এটুকুৰাত মানে অবৈধভাৱে তেওঁলোকে বালিৰ মানে মহল চলাই আছিল তাৰপিছত মই যাই তাত মানে সুধিলোঁ তেওঁলোকে কোনো কাগজপত্ৰ মোক বৈধ কাগজপত্ৰ দেখুৱাব নোৱাৰাৰ পিছত মই তাৰ পৰা এখন গাড়ী উঠাই লৈ আহিলোঁ লৈ আহি মই সেইখন গাড়ী মই অফেন্স কৰিলোঁ তাৰপিছত এতিয়া আজি মই মানে মেঘালয়ৰ পৰা খৰিৰ গাড়ী এখন লৈ অহা দেখা পালোঁ তাৰপিছত দেখিলোঁ যে তাততো খৰিৰ মানে গোটেইখিনি মানে চেগুনৰ বাকাল চেগুন আৰু মানে শালৰ বাকাল এতিয়া মই সেইখন গাড়ী মই আজি চুজ কৰিলোঁ খৰিৰ তেওঁলোকক সুধিলোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ